of the following was the known as the black bill? এটা এই বিল কেইখনৰ কোন কেইখনক ব্ল্যাক বিল বুলি কোৱা হয় ঠিক আছে ব্ল্যাক বিল কোৱা হয় আপোনাক ৰাওলাট এক্ট 1909 ব্ল্যাক বিল বুলিও কোৱা হয় এটা ব্ল্যাক বিল বুলি কেনে কোৱা হয় কাৰণ এটো কোনে কৈছিলে মহাত্মা গান্ধী কৈছিলে ব্ল্যাক বিল বুলি কেনে সেইখনক যে ৰাওলাট এক্ট 1919 the Rowlatt Act was passed in 1919 by the recommendation of the Sir Sidney Rowlatt and became law in March 1919 এটা মাৰ্চত এটো আপোনাৰ 99 প্ৰথম হাফতে এটো পাস হৈ গল 99ত কিন্তু মাৰ্চত এটো 99তে এটো কি হল এক্ট হৈ গল ঠিক আছে এটা এক্ট হোৱাৰ পিছত ল হৈ গল তাৰমানে বাট মহাত্মা গান্ধী এখনক ব্ল্যাক বিল বুলি কৈছিলে কোনে কৈছিলে মহাত্মা গান্ধী কৈছিলে যে লৰ্ড চেমছফৰ্ড was the governor general of the India during the formulation of the Rowlatt Act আৰু কোন আছিল তেতিয়া আমাৰ গভৰ্ণৰ জেনেৰেল আমাৰ চেমছফৰ্ড আছিল লৰ্ড চেমছফৰ্ড তাৰপিছত অৰিজিনেল নেম অফ দিস এক্ট was the Armsicle and Revolutionary Crimes Act 1999 এটা Rowlatt Act gave power to the police to arrest any person without any reason আৰু সেই এক্টখন মতে আমাৰ কি আছিল যে মানে ভাৰতৰ যিকোনো মানুহক এটা মানে পুলিচে যিকোনো কাৰণতে এটা মানে বা কোনো কাৰণ নেদেখুৱাকৈ এটা মানে এৰেষ্ট কৰিব পাৰিব তো হেতু তাৰ পিছতে আমাৰ জালিয়ানৱালা বাগ হল ন আৰু সেই কাৰণে আমাৰ তাত যেটো ইনসিডেন্ট হল হেতুটো বহুত ইম্পৰ্টেন্ট এটা হিষ্টৰিকেল ইনসিডেন্ট এটা হৈ ৰৈছে এতিয়াও আৰু হেতুৰ কাৰণে কোনোবা এজনে আমাৰ ইণ্ডিয়াৰ নাইটিংগেল উপাধিটো ঘূৰাই দিছিল এটো এসআই পৰীক্ষাত আহিছিল 2025 ৰ যেটো ফেব্ৰুৱাৰী মাহত হৈছিল আমাৰ এসআই পৰীক্ষা মেবি ফেব্ৰুৱাৰী মাহ তাতে আহিছিল পৰীক্ষাত যে নাইটিংগেল উপাধিটো কোনটো ইনসিডেন্টৰ কাৰণে ঘূৰাই দিয়া হৈছিল বা কোনে ঘূৰাই দিছিল হেতু কমেন্ট কৰি মোক জনাই দিব তাত 26 নম্বৰ আহিল যে কোম্পানিজ আৰু হেডকোৱাৰ্টাৰ এটা কোনটো কোম্পানিজৰ কোনটো হেডকোৱাৰ্টাৰ এটা পৰ্তুগীজৰ হেডকোৱাৰ্টাৰ আমি কোচি বুলি জানো ও এইটোৰ লগত 4 এৰ লগত 4 এটাই আছে মাত্ৰ অপচন চাওক বাকি কিটা চোৱাৰ প্ৰয়োজন নাই এৰ লগত 4 হোৱা মানে পৰ্তুগীজৰ লগত কোচি হোৱা মানে আমি গমে পালো যে বাকি কিটাৰ লগত এটো হ'বই লাগিব ডাটছৰ লগত আপোনাৰ পুলিকাত হ'বই লাগিব তো বিল লগত 2 আছে আমাৰ ডেনিছৰ লগত আপোনালোকৰ সেৰামপুৰ হ'বই লাগিব শ্ৰীৰামপুৰ সৰি আৰু ইংলিছৰ লগত সুৰাত ইংলিছে প্ৰথম আহি সুৰাততে কৰিছিল তো এটা ডি2 ৰ লগত 3 যদি চাও